হাজোৰ কুলহাটীত নিশংস হত্যাকাণ্ড শাহু বোৱাৰীৰ কাজিয়াৰ কৰুণ পৰিণতি বোৱাৰীৰ হাতত প্ৰাণ গ'ল শাহুৱেকৰ হাজোৰ কুলহাটীত সংঘটিত হৈছে এক নিশংস হত্যাকাণ্ডৰ ঘটনা কুলহাটীৰ কুনাদিয়াৰ আইকন দাসক হত্যা বোৱাৰী মামনি কলিতাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ ডিঙি ৰেপি হত্যা কৰাৰ সন্দেহ ঘটনা সন্দৰ্ভত মামনি কলিতাক আটক কৰিছে আৰক্ষীয়ে মোৰ কালি আছিল নাইট ডিউটি কালি মই গধূলি 6:10-15 মান ঘৰৰ পৰা ওলাই গৈছিলোঁ মায়ে অৱশ্যে কালি পৰহি গধূলি ভণ্টিহঁতৰ গৈছিল মই যোৱাৰ আগত আহিছে 4:00-5:00 মান বজাত মা আহিছে তাৰপিছত মই 6:10 মান মানত মই ডিউটিত গুচি গ'লোঁ তাৰপিছত ৰাতি আৰুতো মাক ফোন মৰা নাই বাৰু তাই ফোন মাৰিছে মোক দুইবাৰ কি ভাত খালে সুধিছে একবাৰ আৰু একবাৰ 11 মান ফোন মাৰিছে বাইদেউহঁতে ফোন মাৰিছে নি কৈছে মোৰ বাইদেউহঁতে ফোন মাৰিছে মোকো মাৰিছে কিবা কাৰণে কৈছে বহুত কিবা কাৰণে বাইদেউহঁতে কৈছে মাকো ফোন মাৰিছে বোলে মোৰ মোক কোনো কথা পতা নাই মই ডিউটিত আছোঁ টিফিন খাই আছিলোঁ তেতিয়া আমি অলপ কথা পাতিছোঁ আৰু এতিয়া কথা পতা নাই তাই কিবা কাৰণে কৈ আছে তাৰপৰা মই বোলো হ'ব দে এতিয়া ৰাখা আহি কিনে থৈ দিলোঁ ঠিক আৰু ডিউটি শেষ হ'ল মই আহি পালোঁ 8:10 মান হৈছে চাগে ৰাতিপুৱা 7টা বজাত ডিউটি শেষ হয়তো মই 8:10 মান আহি কিনে গাড়ীখন থলোঁ তাত গাড়ীখন থৈ কিনে তাই ইয়াতে দৰ্জাখন মেলাই আছে তাই কৈছে কি মায়ে উঠাই নাই প্ৰথম কৈছে গৰু চৰু আজি ওলোৱা নাই মোৰ গৰু ওলোৱা নাই কিয় মায়ে উঠাই নাই কিয় ৰাতি লাইন নাই না দেৰিকৈ উঠছি চাগে দেৰিকৈ ঘুমাইছি চাগে সেইকাৰণে উঠা নাই নাই দে মই দৰ্জাখন 2-3 ভিকৈ মাৰি দিলোঁ বাহিৰখন সেইফালে মেইন গেট সেইটো হয় তাৰপৰা নাই উঠা নাই ইমান দেৰি কৰিলেতো মায়ে উঠা নহয় গাড়ীখন থ'লে কি আগে গম পায় আজি 2-3 ভিকৈ মাৰিছোঁ উঠা নাই নাই মই চোতালত গ'লে গৈছোঁ চোতালত গ'লে যাব আকৌ ফিৰি আহিছোঁ মই চাই পাত দিছোঁ মই সৰু গৰুতে ওলাওঁ দি চাই পাত নাই মাৰা নাই মাহে মাৰি তাত চাবি আছে আকৌ দৰ্জাখন 1 ভিকৈ নে 2 ভিকৈ মাৰিলোঁ নাই মাতা নাই মোৰ তেতিয়া অলপ সন্দেহ হৈছে কি সন্দেহ মাইজি উঠা নাই কিবা এটা হৈছে যাই সেনেকৈ যেনে ইমোচন আছে সেই ইমোচন পৰি আছে মই আল্লাহান গুচাই কিনে পৰি থাক মই ওপৰত দেখা পাইছোঁ পৰি আছে ওপৰত মৰি টানাই আছে তল পৰি আছে হাত দুখন সেনেকৈ আছে তেতিয়া মোক কিবা এটা হৈছে মোৰ মাজাৰে হ'ব লাগে সন্দেহটো মানুহটো আমাৰ দুটা আছে মা আৰু মোৰ পত্নী আপোনাৰ মোৰ ৱাইফ পত্নী দুটাই মানুহ ইয়াত মই সিমান ভালকৈ চোৱা নাই আৰু একবাৰ সেনেকৈ চাইছোঁ কিহেদি মাৰা যেন সন্দেহ কটাৰী এখন দেখা পাইছোঁ তাত ঘটনাস্থলীত হাজো আৰক্ষী দণ্ডাধীশৰ লগতে ফৰেনচিকৰ দল উপস্থিত হয় আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ হাজোৰ কুলহাটীত নিশংস হত্যাকাণ্ডৰ ঘটনা শাহু বোৱাৰীৰ কাজিয়াৰ পৰিণতি কৰুণ আৰু বোৱাৰীৰ হাতত প্ৰাণ গ'ল শাহুৱেকৰ হাজোৰ কুলহাটীত সংঘটিত হৈছে এক নিশংস হত্যাকাণ্ডৰ ঘটনা কুলহাটীৰ কুনাদিয়াৰ আইকন দাসক হত্যা বোৱাৰী মামনি কলিতাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ ডিঙি ৰেপি হত্যা কৰাৰ সন্দেহ আৰু ঘটনা সন্দৰ্ভত মামনি কলিতাক আটক ঘটনাস্থলীত হাজো আৰক্ষী দণ্ডাধীশৰ লগতে ফৰেনচিকৰ দল উপস্থিত হয় হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ।